যিসকলে চৰকাৰী ঘৰৰ বাবে এপ্লাই কৰিছিল বা চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছিল সেইসকলৰ এপ্লিকেশ্যন একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে কেনেকৈ চেক কৰিব পাৰিব ষ্টেটাছটো কেনেকৈ চেক কৰিব পাৰিব আপোনাৰ জিঅ'টেকৰ কাম চলি আছে নে ৰিজেক্ট হৈছে কেনেকৈ চেক কৰিব পাৰিব যদি আপোনাৰ এপ্লিকেশ্যন একচেপ্ট হৈছে তেনেহলে চৰকাৰী ঘৰ কেতিয়া পাব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব অতি সহজে মোবাইলৰ সহায়ত চেক কৰিব পাৰিব আপোনাৰ এপ্লিকেশ্যন একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে কেনেকৈ চেক কৰিব সম্পূৰ্ণ প্ৰসেছ মই আজি আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব লাগিব তেতিয়াহে গোটেইখিনি বুজিব পাৰিব ষ্টেটাছ চেক কৰিবলৈ প্ৰথমতে আপোনাৰ মোবাইলত এটা এপ ডাউনলোড কৰিব লাগিব ইয়াৰ বাবে মোবাইলৰ প্লে ষ্ট'ৰ ওপেন কৰিব আৰু আৱাজ এপ লিখি সাৰ্চ কৰি দিব এনেকৈ আৱাজ এপ লিখি সাৰ্চ কৰি দিব তাৰ পিছত একেবাৰে ওপৰত চাওক আৱাজ এপ এটা এপ দিয়া হৈ আছে এই এপটো ইনষ্টল কৰিব লাগিব মোৰ মোবাইলত ইনষ্টল হৈ আছে সেই কাৰণে ইয়াত ওপেন দেখুৱাইছে আপুনি প্ৰথমতে এপটো ইনষ্টল কৰি ল'ব তাৰ পিছত এপটো ওপেন কৰি দিব এনেকৈ আপোনাৰ সন্মুখত এপটো ওপেন হৈ যাব এই এপত প্ৰথমতে লগইন হ'ব লাগিব লগইন হোৱাৰ বাবে ইয়াত চাওক কেইবাটাও অপচন দিয়া হৈ আছে এটা অপচন দিয়া হৈ আছে বেনিফিচিয়াৰী লগইন আপোনালোকে বেনিফিচিয়াৰী লগইনৰ ওপৰত ক্লিক কৰি দিব যেতিয়া বেনিফিচিয়াৰী লগইনৰ ওপৰত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব ইয়াত চাওক লগইন হোৱাৰ বাবে চাৰিটা অপচন দিয়া হৈ আছে এটা হ'ল ৰেজিষ্ট্ৰেচন আইডি আৰু এটা হ'ল মোবাইল নম্বৰ আধাৰ নম্বৰ আৰু জব কাৰ্ড নম্বৰ এই চাৰিটাৰ পৰা যিকোনো এটাৰে আপুনি লগইন হ'ব পাৰিব যদি আপুনি ৰেজিষ্ট্ৰেচন আইডিৰে লগইন হ'ব বিচাৰে তেনেহলে ৰেজিষ্ট্ৰেচন আইডিটো ইয়াত সিলেক্ট হৈ আছে আপুনি এই ঘৰটোত ৰেজিষ্ট্ৰেচন আইডি নম্বৰটো বহুৱাই দিব আৰু যদি মোবাইল নম্বৰৰ সহায়ত লগইন হ'ব বিচাৰে তেনেহলে ইয়াৰ পৰা মোবাইল নম্বৰটো সিলেক্ট কৰি দিব আৰু মোবাইল নম্বৰটো বহুৱাই দিব বা আধাৰ নম্বৰৰ সহায়ত লগইন হ'ব পাৰিব বা জব কাৰ্ডৰ সহায়ত লগইন হ'ব পাৰিব মই ইয়াত মোবাইল নম্বৰটো সিলেক্ট কৰি দিলো আপুনি যিকোনো এটা সিলেক্ট কৰিব পাৰে মই ইয়াত মোবাইল নম্বৰটো বহুৱাই দিছো তাৰ পিছত তলত চাকতি আছে সিলেক্ট ষ্টেটত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আসামটো সিলেক্ট কৰি দিব তাৰ পিছত তলত চাকতি আছে সিলেক্ট স্কিমত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণটো সিলেক্ট কৰিব লাগিব এনেকৈ সিলেক্ট কৰাৰ পিছত তলত চাকতি আছে সাবমিটত ক্লিক কৰি দিব যেতিয়া সাবমিটত ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা ওটিপি পঠিয়াব ওটিপিটো ইয়াত বহুৱাই দিব আৰু লগইনত ক্লিক কৰি দিব যেতিয়া লগইনত ক্লিক কৰি দিব লগইন হৈ যাব আপোনাৰ ডিটেইলছটো শো কৰিব আপোনাৰ এপ্লিকেশ্যন একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে চাব পাৰিব বা যদি আপুনি জব কাৰ্ড নম্বৰ সহায়ত চেক কৰিব বিচাৰে তেনেহলে ইয়াৰ পৰা জব কাৰ্ডটো সিলেক্ট কৰি দিব আৰু ইয়াত জব কাৰ্ড নম্বৰটো বহুৱাই দিব তাৰ পিছত সিলেক্ট ষ্টেটত ক্লিক কৰি ইয়াৰ পৰা ষ্টেটটো সিলেক্ট কৰি দিব স্কিমটো সিলেক্ট কৰি দিব তাৰ পিছত সাবমিটত ক্লিক কৰি দিব যেতিয়া সাবমিটত ক্লিক কৰি দিব এনেকৈ ষ্টেটাছটো ওলাই পৰিব মই যেটো জব কাৰ্ড নম্বৰেৰে চেক কৰি আছো এই জব কাৰ্ডটো ভেৰিফাই হোৱা নাই সেই কাৰণে এনেকুৱা দেখুৱাইছে যদি ভেৰিফাই হয় তেনেহলে আপোনাৰ ডিটেইলছটো ওলাই পৰিব তেতিয়াহে আপুনি গম পাব আপোনাৰ এপ্লিকেশ্যন একচেপ্ট হৈছে আৰু যদি এনেকুৱা দেখুৱাই বেনিফিচিয়াৰী এট নট ভেৰিফাইড যদি এনেকুৱা নট ভেৰিফাইড দেখুৱাই তেনেহলে আপোনাৰ এপ্লিকেশ্যন একচেপ্ট হোৱা নাই এনেকৈ আপোনালোকে ষ্টেটাছটো চেক কৰিব পাৰিব